जय श्री कृष्ण राधे राधे जन्माष्टमीर दिनटुत जदि आपुनि এই বিশেষ উপায়টো কৰি লয় তেন্তে সমগ্ৰ জীৱনৰ বাবে ভগৱান শ্ৰীকৃষ্ণৰ কৃপা লাভ কৰিব। শ্ৰীকৃষ্ণৰ কৃপাৰ পৰা কোনোদিন আপুনি বঞ্চিত হ'বলগীয়া নহয়। হাজাৰ বিপদ বিঘিনিও আপোনাক একো কৰিব নোৱাৰে। আপোনাৰ আৰ্থিক প্ৰগতি হ'ব, ঘৰখনত সুখ শান্তিৰ বিৰাজমান হ'ব আৰু প্ৰভু ভগৱন্তই অনবৰতে আপোনাৰ ঘৰখনত বাস কৰিব। জন্মাষ্টমীৰ এই পবিত্ৰ ক্ষণত আমি আপোনাৰ বাবে লৈ আহিছো এনেকুৱা এটা ভিডিঅ' যিটো ভিডিঅ'য়ে আপোনাৰ সমগ্ৰ জীৱন সলনি কৰি পেলাব। সেইবাবে আজিৰ এই ভিডিঅ'টো আপুনি অত্যন্ত গুৰুত্ব সহকাৰে চাব, কাৰণ ভগৱান শ্ৰীকৃষ্ণৰ কৃপা অবিহনে আপুনি জীৱনটোত এটা খোজো দিব নোৱাৰে। ভগৱান শ্ৰীকৃষ্ণ সন্তুষ্ট হ'লেহে আপোনাৰ ঘৰখনৰ পৰা দুখ দৰিদ্ৰতা দূৰ হ'ব। সেইবাবে আজিৰ এই ভিডিঅ'টো মন দি চাব। নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ সেকেণ্ড চেনেল পজিটিভ ভাইবছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এইবাৰৰ এই জন্মাষ্টমীৰ সংযোগ ২৬ তাৰিখে মাজৰাতিৰ পৰা আৰম্ভ হৈ ২৭ তাৰিখৰ মাজৰাতিলৈকে থাকিব। প্ৰতি বছৰেই ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিতেই ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰা হয়। জন্মাষ্টমীৰ এই পবিত্ৰ ক্ষণত আপুনি মন নিৰ্মল কৰি ভগৱান শ্ৰীকৃষ্ণৰ পূজা প্ৰাৰ্থনা কৰিব লাগিব। কেনেদৰে কৰিব? ৰাতিপুৱা সোনকালে আপুনি বিচনাখন ত্যাগ কৰিব। শোৱাৰ পৰা উঠি আপুনি গা ধুব। গা ধুই আহি আপুনি আপোনাৰ ঘৰৰ সেই গোসাঁই ঘৰ বা আপোনাৰ পূজাঘৰ বা মন্দিৰত থকা ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতিমূৰ্তিত স্নান কৰাই নতুন বস্ত্ৰ ধাৰণ কৰিব। ব্ৰত ৰাখিব। জন্মাষ্টমীৰ ব্ৰতৰ মাহাত্ম্য অত্যন্ত বেছি। যিজনে জন্মাষ্টমীৰ ব্ৰত ৰাখে তেওঁৱেই ১০০০ বাৰ গংগাত স্নান কৰাৰ পুণ্য লাভ কৰে বুলি কোৱা হৈছে। আৰু যি মনুষ্যই জন্মাষ্টমীৰ ব্ৰত নাৰাখে সেই মনুষ্যই পাপ সাগৰত পৰে আৰু নৰকৰ যাতনা ভুগিবলগীয়া হয়। কোৱা হৈছে সৰ্বশ্ৰেষ্ঠ ব্ৰতৰ ভিতৰত জন্মাষ্টমীৰ ব্ৰতেই আটাইতকৈ আগত আছে। সেইবাবে এই ব্ৰত ৰখাটো খুবেই জৰুৰী। এই দিনটোত ভগৱানৰ সন্মুখত শ্ৰৱণ কীৰ্তন কৰিব। তেওঁৰ নাম যিমানেই শ্ৰৱণ কীৰ্তন কৰিব জীৱৰ সিমানেই কল্যাণ হ'ব। ভগৱানলৈ প্ৰসাদ আগবঢ়াব। সেই প্ৰসাদ আত্মীয় স্বজন ওচৰ চুবুৰীয়াৰ মাজত বিতৰণ কৰিব। সেই প্ৰসাদ খালেও এই ঘোৰ কলিযুগত জীৱৰ মুক্তি হয় বুলি কোৱা হৈছে। এই দুটা দিন অৰ্থাৎ ২৬ আৰু ২৭ তাৰিখে আপুনি কেৱল ভগৱত চিন্তনৰ মাজতেই ব্যস্ত থাকক। যেতিয়াই যেতিয়াই সমাজত অধৰ্মৰ প্ৰতিষ্ঠা হৈছে, অধৰ্মৰ প্ৰকোপ যেতিয়াই বাঢ়ে, তেতিয়াই ভগৱানে অৱতাৰ লয়। পৃথিৱীত যেতিয়াই ধৰ্মৰ গ্লানি হৈ অধৰ্মৰ জয় হোৱাৰ দিশে আগবাঢ়ে, তেতিয়াই বিভিন্ন ৰূপত ভগৱানে অৱতাৰ ধাৰণ কৰিছে। দ্বাপৰ যুগত ভগৱান নাৰায়ণে কৃষ্ণৰূপে অৱতাৰ লৈছিল আৰু এই অষ্টমী তিথিৰ কৃষ্ণপক্ষতেই ভগৱান শ্ৰীকৃষ্ণই অৱতাৰ ধাৰণ কৰি পৃথিৱীক উৎপীড়নৰ পৰা ৰক্ষা কৰিছিল। সমাজক এক নতুন শিক্ষা আৰু নতুন দিশ দিবলৈকে প্ৰভু ভগৱন্তই অৱতাৰ লৈ আহিছে ভিন্ন সময়ত। ভগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক যি উপদেশ দিছিল, সেই উপদেশ কেৱল অৰ্জুন এক মাধ্যম আছিল। সেই উপদেশ সমগ্ৰ মানৱ জাতিৰ বাবে দিয়া এক উপদেশ। যেতিয়াই আপুনি মই অৰ্জুন হৈ যাম আৰু শ্ৰীকৃষ্ণকেই আমি ভগৱান মানি, আমি শ্ৰীকৃষ্ণকেই যেতিয়া গুৰু মানি আৰু সেই উপদেশেই যদি আমি গ্ৰহণ কৰোঁ, তেতিয়াহ'লে আমাৰ নিশ্চিতভাৱেই মংগল হ'ব। গীতাৰ প্ৰতিটো শ্লোকেই হৈছে ভগৱানৰ বাণী আৰু সেই বাণীয়ে আমাৰ সকলোৰে জীৱনটো সলনি কৰি দিয়াৰ বাবে পৰ্যাপ্ত। গতিকে এই জন্মাষ্টমীৰ দিনটোত আপুনি গীতা পঢ়াৰ সংকল্প লওক। এফাকি হ'লেও শ্লোক প্ৰতিদিনে পঢ়াৰ সংকল্প লওক আৰু গীতাৰ সেই প্ৰতিটো শ্লোক আপুনি স্মৰণ কৰি সেয়া নিজৰ জীৱনত প্ৰয়োগ কৰিবলৈ চেষ্টা কৰক। নিজৰ সন্তানক সেই শিক্ষাৰে উদ্বুদ্ধ কৰি তোলক। ভগৱান শ্ৰীকৃষ্ণই যেন সেই গীতাৰ উপদেশ দিবলৈকে এই পৃথিৱীলোকলৈ কৃষ্ণৰ ৰূপত আহিছিল। যেতিয়ালৈকে ভগৱান শ্ৰীকৃষ্ণ নাহে তেতিয়ালৈকে সংসাৰৰ কোনো বস্তুতেই যাতে আপোনাৰ মন নালাগে, সেয়াই হৈছে ব্ৰত। ব্ৰতৰ অৰ্থ হৈছে প্ৰতিজ্ঞা। আজিৰ পৰাই আপুনি নিজেই প্ৰতিশ্ৰুতিবদ্ধ হওক, প্ৰতিজ্ঞা কৰক, আজিৰ পৰা মই ভগৱান শ্ৰীকৃষ্ণৰ নাম
প্ৰতি পুৱা গধূলি হ'লেও জপ কৰিম, সদায় ভগৱানৰ আশ্ৰিত হৈ থাকিম। যেনেকৈ দ্ৰৌপদীয়ে সকলোকেই মাতিছিল, কিন্তু কোনো নাহিল বিপদৰ সময়ত উদ্ধাৰৰ বাবে। সেই ৰাজসভাৰ প্ৰতিজন বীৰ যোদ্ধাক সম্বোধন কৰি কাটৰ আহ্বান জনাইছিল দ্ৰৌপদীয়ে, কিন্তু কোনো নাহিল। পলম হ'লেও দ্ৰৌপদী ভগৱান শ্ৰীকৃষ্ণৰ আশ্ৰিত হ'ল। শ্ৰীকৃষ্ণৰ সহায় বিচাৰি যেতিয়াই কৃষ্ণক স্মৰণ কৰিছিল দ্ৰৌপদীয়ে, তেতিয়াই ভগৱান শ্ৰীকৃষ্ণ প্ৰকট হৈছিল। গোবিন্দক স্মৰণ কৰাৰ পিছতেই গোবিন্দ দৌৰি আহিল দ্ৰৌপদীক উদ্ধাৰৰ বাবে। গতিকে এই ব্ৰতৰ অৰ্থই হৈছে আপুনি ভগৱানৰ আশ্ৰিত হোৱা। গতিকে জন্মাষ্টমীৰ এই ব্ৰত আপুনি ৰাখিবলৈ চেষ্টা কৰক। কোৱা হয় দেৱতায়ো হেনো কৃষ্ণ জন্মাষ্টমীৰ ব্ৰত কৰে। পৃথিৱী লোকৰ কথা বাদেই দিয়ক, স্বৰ্গ লোকতো ভগৱান শ্ৰীকৃষ্ণৰ ব্ৰত ৰখা হয়। আৰু ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ এই উৎসৱ ধুমধামেৰেই উদযাপন কৰা হয়। কোৱা হয় যি মনুষ্যই শ্ৰীকৃষ্ণৰ জন্মাষ্টমীত ব্ৰত ৰাখে, তেওঁৰ সকলো গুণ পবিত্ৰ হৈ পৰে আৰু শেষত তেওঁ ভগৱত ধামত স্থান লাভ কৰে। আৰু যিজনে কৃষ্ণ জন্মাষ্টমীৰ ব্ৰত নাৰাখে, সেইজনক হেনো অধম বুলি কোৱা হৈছে। তেনেকুৱা মানুহেই এই জনমতো ভয়ংকৰ দুখ ভুগিবলগীয়া হয় আৰু মৃত্যুৰ পিছত সেইজনে নৰকত স্থান পায় আৰু নৰকৰ যাতনা ভুগিবলগীয়া হয়। কেৱল পুৰুষেই নহয়, মহিলাসকলেও জন্মাষ্টমীৰ ব্ৰত নিৰ্মল মনেৰে ৰাখিব লাগে। যি নাৰীয়ে শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ ব্ৰত নাৰাখে, সেইগৰাকী নাৰী ৰাধাৰাণীৰ কৃপাৰ পৰা বঞ্চিত হয়। তেওঁ নৰকৰ যাতনা ভুগিব লাগে। শাস্ত্ৰই কৈছে জন্মাষ্টমীৰ দিনা যদি কোনোবাই কিবা খায় বা তামসিক ভোজন কৰে, তেওঁ মহানৰকত স্থান পায়। জন্মাষ্টমী ব্ৰতৰ বিধানেই হৈছে এয়া, আপুনি একো নাখাব, কেৱল জল পান কৰিব, অৰ্থাৎ পানী খাব, তেতিয়াহে ব্ৰত সম্পূৰ্ণ হ'ব। অন্যথা সেয়া ব্ৰত বুলি ধৰা নহ'ব। জন্মাষ্টমীৰ দিনা পুৱা সোনকালে উঠিব, গা ধুব, ঘৰৰ মন্দিৰ চাফ চিকুণ কৰিব, ঘৰৰ মন্দিৰ বা পূজাঘৰত চাকি প্ৰজ্বলন কৰিব, সকলোকে জলাভিষেক কৰাব। এইদিনা ভগৱান শ্ৰীকৃষ্ণৰ বাল্যৰূপৰ পূজা কৰা হয়। গতিকে ভগৱানৰ বাল্যৰূপৰ জলাভিষেক কৰোৱাটো অত্যন্ত জৰুৰী। ৫৬ ভোগৰ প্ৰসাদ ভগৱান শ্ৰীকৃষ্ণক অৰ্পণ কৰিব লাগে। ভগৱান শ্ৰীকৃষ্ণই ক্ষীৰ, গাখীৰ, মাখন, পঞ্চামৃত, লাড়ু, গৰু গাখীৰ, মিঠাই আদি যথেষ্ট ভাল পায়। ধাৰ্মিক মান্যতা অনুসৰি ভগৱান শ্ৰীকৃষ্ণৰ মাখন অত্যন্ত প্ৰিয়। মাখন আৰু মিচিৰিৰ ভোগ ভগৱান শ্ৰীকৃষ্ণক অৰ্পণ কৰিব লাগে। জন্মাষ্টমীৰ দিনা ভগৱান শ্ৰীকৃষ্ণক নতুন বস্ত্ৰ অৰ্পণ কৰিব আৰু ঘৰলৈ তেনেকুৱা বস্তুবোৰ ক্ৰয় কৰি আনিব যিবোৰ ভগৱান শ্ৰীকৃষ্ণৰ অতিকে প্ৰিয়। বাঁহী আপুনি ক্ৰয় কৰি আনিব পাৰে, মৌৰা পাখি আনিব পাৰে, গাইৰ মূৰ্তি আনিব পাৰে বা ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তি এভাগো আপুনি ঘৰলৈ আনি খুব সুন্দৰকৈ আপোনাৰ পূজাঘৰ বা মন্দিৰত প্ৰতিষ্ঠা কৰিব পাৰে। এনেকুৱা কৰিলে প্ৰভু ভগৱন্ত সোনকালে সন্তুষ্ট হয় আৰু আপোনাৰ প্ৰতি ভগৱান শ্ৰীকৃষ্ণৰ অসীম কৃপা থাকিব। কোৱা হৈছে এই ঘোৰ কলিযুগত যিজনেই ভগৱান শ্ৰীকৃষ্ণৰ নাম শ্ৰৱণ আৰু কীৰ্তন কৰিব, সেইজনৰেই কল্যাণ হ'ব, সেইজনেই মোক্ষ প্ৰাপ্তি লাভ কৰিব আৰু সেইজনেই সকলো দুখ দৰিদ্ৰতা বিপদ বিঘিনিৰ পৰা দূৰত থাকিব। গতিকে এই কলিযুগত এবাৰ কৃষ্ণ নাম ল'লেই জীৱৰ মুক্তি বুলি কোৱা হৈছে। গতিকে বাৰে বাৰে কৃষ্ণ নাম ল'লে আপুনি ভগৱন্তৰ ধামত যে স্থান পাব, সেয়া একেবাৰে নিশ্চিত। জন্মাষ্টমীৰ এই পবিত্ৰ ক্ষণত সকলোৰে মংগল কামনা কৰিছোঁ আৰু প্ৰভু ভগৱন্তৰ চৰণত আমি প্ৰাৰ্থনা জনাইছোঁ, এই ভিডিঅ'টো চাই থকা প্ৰতিজন দৰ্শকৰেই যাতে উন্নতি হয়। এই ভিডিঅ'টো যিমান পাৰে সিমান আপোনজনৰ মাজত শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে ভগৱান কৃষ্ণৰ কৃপা লাভ কৰিব পাৰে। ধন্যবাদ।